ডিসি অফিসটো মই আহিব নোৱাৰিলোঁ ইলেকশ্যনৰ পিছত উদ্বোধন হৈ যাব বজালিত মেডিকেল কলেজো হ'ব কিন্তু এটা কথা আমাক লাগে যে আমাক পৰিৱেশ লাগে যদি ভাল এজন বিধায়ক নাথাকে কংগ্ৰেছ বা এজেপিৰ বিধায়কৰ লগত মই কাম কৰিব নোৱাৰোঁ কাৰণ তেওঁলোকৰ চিন্তাধাৰা বেলেগ আমাৰ চিন্তাধাৰা বেলেগ সেইকাৰণে মই সকলো সমষ্টিতে কৈছোঁ এজিপিক ভোট দিয়ক বিজেপিক ভোট দিয়ক যাতে আমি মিলিজুলি কামখিনি কৰিব পাৰোঁ এইটো হাতী আৰু পদুমৰ কোনো পাৰ্থক্যই নাই আজি 10 বছৰ হৈয়ে গ'ল আমাৰ মিত্ৰতা আৰু আমি সিটবিলাক অলপ অলপ বদলাই থাকোঁ কোনোবা সিট এইবাৰ এজিপিয়ে পালে অহাবাৰ বিজেপিয়ে লয় অহাবাৰ বিজেপিয়ে পালে এজিপিয়ে লয় যাতে মানুহবিলাকৰ টেষ্টটো অলপ অলপ বদলি হৈ থাকে মোৰ মতে বজালিক মহাবিদ্যালয় নালাগে বজালিক মেডিকেল কলেজ লাগে যদি আপোনালোকে নতুনৰ ফালে নগৈ বজালি বিশ্ববিদ্যালয় তলতে কলেজ যি হয় হৈ থাকিব কিন্তু বজালিক ইঞ্জিনিয়াৰিং কলেজ লাগে মেডিকেল কলেজ লাগে আগুৱাই যাব লাগে মই আপোনালোকক ক'লোঁ নহয় নতুন বজালিক এখন মেডিকেল কলেজ লাগে তাৰ পিছত এখন ইঞ্জিনিয়াৰিং কলেজ লাগে যদি এতিয়া আমাৰ শুৱালকুছিতে ইঞ্জিনিয়াৰিং কলেজ হ'ল বজালিত নিশ্চিতভাৱে হ'ব লাগে বজালিত মেডিকেল কলেজ হ'ব লাগে আৰু বজালি বুলি কওঁতে এটা দুটা জায়গা নাভাবি অলপ বৃহত্তৰ এৰিয়া এটা ভাবি ল'ব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221